আনন্দিত হৈছোঁ। ক'বলৈ মোৰ একো ভাষা নাই। মই বহুত ভাল লাগছে। যিমান আমি কষ্ট কৰিছোঁ আমাৰ পৰিয়ালটোৱে ল'ৰাজনৰ লগত, সেই কষ্ট হিচাপে আমি ফলটো পাইছোঁ। এইখিনিয়ে মোৰ ক'ব লগা। মই আৰু কি ক'ম আৰু ভাবছিলোঁ ভঙা বজাতে আমাৰ ভাঙা চিঙা ঘৰ, আমি ঘৰতে ভালকৈ বান্ধিব পৰা নাই। যদিও দেউতাকে এটা সাধাৰণ চাকৰি কৰে, কৰিলেও মোৰ পৰিয়ালটো ডাঙৰ। মোৰ আৰু পঢ়ি আছে, মোৰ ল'ৰা ছোৱালী বেলেগকৈ পঢ়ি আছে, ডক্টৰো পঢ়ে এটা ছোৱালী। এনেকৈ চলি আছোঁ আৰু আকৌ এটা কৰিব পৰা নাই। চলিকেইটা পঢ়ি আছোঁ, ঘৰ দুৱাৰ বান্ধিব পৰা নাই, এনেকৈ চলিছোঁ। এতিয়া যিখন চৰকাৰে এইগিলাখান আমাৰ চাকৰি দিছে, তেখেতসকলক ইমানে ধন্যবাদ দিছোঁ, সেৱা কৰিছোঁ। এনেকৈ যে আমাৰ দুখীয়া ঘৰৰ ল'ৰা এটাই ইমান ডাঙৰ চাকৰি পালাক, এটা পইচা নোহোৱাকৈ, যি চাকৰি 20-30 লাখ টকা লাগে, আমি ভাবিবই নোৱাৰোঁ এইবিলাক কথা। এনেকৈ আমাৰ ল'ৰাই চাকৰি কৰিছে, আমি আনন্দিত। আৰু মই ভাবি আছিলোঁ মই এনেকৈ যে ক'ব পাৰিম ৰাইজৰ আগত একদিন, এনে এটা মোৰ ভাৱ আছিল। মোৰ ল'ৰা নহয়, অসমৰ ল'ৰা বুলি মই ক'ব এটা ভাৱ আছিল, আশা আছিল। এনেকৈ যাতে মই একদিন ক'ব পাৰোঁ মোৰ ল'ৰাটোক লৈ, সেই আশা এটা মোৰ আছিল। আজি মই সেই কথাখিনি মই ক'ব পাৰিছোঁ। আৰু সেই ৰাইজৰ হৈ কাম কৰক, ভালকৈ কাম কৰক ৰাইজৰ হৈ। সেইখিনি 1 নম্বৰ প্ৰথম সন্তান। পাইছোঁ, বহুত আনন্দ পাইছোঁ। সৰুৰ পৰাই আমাৰ মনত বহুত এটা আশা আছিল আৰু বহুত কষ্ট কৰিছোঁ আমি। আমাৰ ল'ৰাৰ লগত সিও যথেষ্ট সৰুৰ পৰাই বহুত কষ্ট কৰিছে। ক্লাছ 3ৰ পৰাই সি যথেষ্ট অধ্যয়ন কৰিছিল, যথেষ্ট পঢ়া শুনাত আগবাঢ়িছিল। আৰু আমিও যিমানখিনি পাৰোঁ তাৰ লগত লাগি আছিলোঁ। কেতিয়াবা এনেকুৱা হৈ যায়, তাৰ খোৱাৰ সময় নহয়, কাপোৰ পিন্ধাৰ সময় নহয়। ৰাতিপুৱা গা পা ধুই উঠি টিউশ্যনত যায়, আকৌ টিউশ্যনৰ পৰা আহি কিনে খাব, মাকে ভাতকেইটা খুৱাই দিয়ে, মই কাপোৰ জোতা পিন্ধাই দিওঁ, ঠিক তেনেকুৱা। আৰু চাইকেলেৰে সি গুচি গৈছিল, আৰু টিউশ্যন পাতিতো মই চাইকেল এটা কেতিয়াবা লৈ গৈছিলোঁ। এনেকুৱা ধৰণৰ যথেষ্ট সি কষ্ট কৰিছিল সৰুৰ পৰাই। আৰু আমি এটা আশা কৰিছিলোঁ যে সি একদিন ডাঙৰ মানুহ এজন হ'ব, আৰু সেইমতে সেই ফল ঈশ্বৰে তাক দিছে। মই ঈশ্বৰক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ যিখন চৰকাৰ, সেই চৰকাৰখনকো ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু বিশেষকৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ, শতকোটি প্ৰণাম জনাইছোঁ। ক'বলগীয়া পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। মই আজি যে আমাৰ ঘৰত আপোনালোকে আহি মোক সম্ভাষণ জনাইছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। তাৰপিছত মোৰ এই সফলতাৰ আঁৰত প্ৰথমতে মই ধন্যবাদ দিব লাগিব মোৰ মা দেউতাক। মোৰ জীৱনৰ প্ৰথম গুৰু মোৰ দেউতা। তেখেতে মোক সৰুৰ পৰাই কলাত লৈ পেলাই ক্লাছ 10লৈকে পঢ়াইছিলে। বিশেষকৈ মই মেথামেটিক্স পঢ়াইছিলে, আৰু সেইকাৰণে হয়তো আজি মেথামেটিক্স অলপ মই ভাল পাওঁ, বা মই অলপ জানো আৰু এইটো বিষয়ত সেইটো। আৰু মই আজি সফলতাৰ ক্ষেত্ৰত মই আমাৰ অসম চৰকাৰকো ধন্যবাদ দিব লাগিব। কাৰণ অসম চৰকাৰে যিটো পদক্ষেপ লৈছে, ট্ৰেন্সপাৰেঞ্চি কৰিছে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ। কাৰণ এইটো বস্তু আগতে নাছিলে ইমান। এতিয়া এই ট্ৰেন্সপাৰেঞ্চিটো হোৱাৰ কাৰণে হয়তো আমাৰ নিচিনা দুখীয়া পৰিয়ালেও আজি APSCত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। হয় হয় মই এইবাৰ APSCৰ ফলাফলত চুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ হিচাপে চিলেকশ্যন হৈছোঁ। আৰু মই এইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে, আৰু এটাই পষ্ট আছিলে, সেইটোতে পাইছোঁ, যাৰ কাৰণে বহুত বহুত ভাল লাগিছে। আৰু হয় মই খান গ্ল'বেল ষ্টাডিজত খান ছাৰৰ তাতে এটা অনলাইন কোচিং লৈছিলোঁ, সৰুকৈ 10,000 এটা কোচিং লৈছিলোঁ। সেইটোৰ পৰা বহুত লাভান্বিত হৈছোঁ। আৰু ইউটিউবতো বিভিন্ন ধৰণৰ চেনেল আছে, তেওঁলোকৰ পৰাও বহুত ধৰণে মই লাভান্বিত হৈছোঁ। আৰু সেইকাৰণে তেওঁলোকক মই এই আজি চেনেলৰ যোগেদি খান ছাৰে যদিও নাপায়, তথাপিতো ধন্যবাদ জনাইছোঁ হয়। আৰু মই ডেইলি বেচিছত যদি পঢ়াৰ কথা কয়, তেতিয়াহ'লে এইটো গড় হিচাপত 4 to 5 hours পঢ়িছিলোঁ মই। কাৰণ মই অলৰেডি মই চাকৰি কৰি আছোঁ থাৰ্ড গ্ৰেড হিচাপে, চেল টেক্স ডিপাৰ্টমেণ্টত জুনিয়ৰ এচিষ্টেণ্ট হিচাপে কৰ্মৰত কৰি আছোঁ। গতিকে মই ইমান সময় নাপাওঁ, তাৰে মাজতে 4-5 ঘণ্টা পঢ়িছোঁ। আৰু আজিৰ যুগত নৱপ্ৰজন্মসকলেও এই যে ডিজিটেল যুগ, ইনফৰমেশ্যনৰ যুগ, এই যুগত তেওঁলোকক মই এইটো কথাই ক'ম যে ইনফৰমেশ্যনৰ বা নলেজৰ কোনো অভাৱ নাই আজি। গতিকে তেওঁলোকে যদি ভাবে যে আমি কিবা এটা জীৱনত হ'ম বা সক্ষম, বা এই কম্পিটিটিভ এক্সামত যদি দিবলৈ বিচাৰে, তেতিয়াহ'লে তেওঁলোকৰ কোনো ধৰণে একো হেঙাৰ হ'ব নোৱাৰে, বা পইচা পাতি নাই বা কোচিং ল'ব নোৱাৰে, তেনেকুৱা নহয়। আৰু নিজে পঢ়িও তেওঁলোকে সক্ষম হ'ব পাৰে বুলি মই ভাবোঁ। আৰু মই এই এক্সাইজ ডিপাৰ্টমেণ্টত
আবকাৰী অধীক্ষক হিচাপে কৰ্মৰত হৈ তেওঁলোকৰ যিখিনি কৰণীয় কাম আছে সেইখিনি গোটেই কৰাৰ উপৰিও মই নৱপ্ৰজন্মৰ বাবে কিছু কাম কৰিম বুলি ভাবিছোঁ আৰু মই মানে লাহে লাহে তাৰ পৰা কাম কৰি যাম বুলি ভাবিছোঁ।